বিশ্বনাথৰ অৰুণাচল সীমান্তৱৰ্তী গাঁৱত বানৰ তাণ্ডৱ উটুৱাই নিলে ফুকনচাং আৰু চেলাইখাটি সংযোগী কাঠৰ দলং খেতি পথাৰ বানত ডুব যোৱাৰ লগতে পুখুৰীৰ মাছ উটুৱাই নিলে বানে নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বাঢ়নী পানীয়ে বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৱৰ্তীৰ কেইবাখনো গাঁও বুৰাই পেলালে বাঢ়নী পানীৰ কবলত পৰি চেলাইখাটি মহজুলি পথাৰ মহজুলি বস্তি নাহৰণী টেঙা বস্তি দলংগুৰি পূব সামগুৰি ঘিলাধাৰী চেলাইখাটি বড়োগাঁও মিছামাৰী বৰপথাৰ নাহৰণী মহালক্ষীকে ধৰি কেইবাখনো গাঁৱৰ বিস্তৰ ক্ষতি সাধন হয় আনকি বাঢ়নী পানীয়ে বাট পথ দলং কালভাৰ্ট উটুৱাই নিয়া পৰিলক্ষিত হৈছে বানৰ খবৰ পাই বিশ্বনাথ ৰাজচক্ৰ বিষয়াৰ লগতে বালিচাং আৰক্ষী উপস্থিত হৈ ক্ষতিগ্ৰস্ত এলেকাসমূহ পৰিদৰ্শন কৰি ৰাইজৰ অৱস্থাৰ বুজ লয় পৰিস্থিতি আৰু প্ৰয়োজন সাপেক্ষে সাহায্য আৰু আশ্ৰয় শিবিৰৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও সদৰি কৰিছে চক্ৰ বিষয়া মাধুৰ্য পৰাশৰে ঘৰবাৰীৰ লগতে খেতি পথাৰ বানত ডুব গৈছে আৰু পুখুৰীৰ মাছ উটুৱাই নিলে বানে উটুৱাই নিলে ফুকনচাং আৰু চেলাইখাটি সংযোগী এখন কাঠৰ দলং এবাৰে অৱস্থা শোচনীয় চেলাইখাটি যিহেতু আমি এতিয়া মহজুলি পথাৰত আছোঁ মহজুলি পথাৰৰ পানী যিহেতু ৰাতি বৰষুণ দিয়াৰ কাৰণে পানী পাহাৰীয়া নদীখিনি পানী আৰু পাহাৰৰ পৰা বাঢ়ি অহা পানীৰ কাৰণে যথেষ্টখিনি ইয়াত পানী সোমাইছে প্ৰায় 500 ওপৰ মানুহৰ ঘৰ এতিয়ালৈকে পানী আমি সোমাই থকা দেখিছোঁ আৰু যদি এতিয়া আমি সদ্যহতে ৰিলিফৰ ব্যৱস্থা কৰিম বুলি ভাবিছোঁ আমি গাঁও প্ৰধানসকলক অলৰেডি এলাৰ্ট কৰি দিছোঁ কিমান মানুহ ক্ষতিগ্ৰস্ত হৈছে ডাটাখিনি কালেক্ট কৰিবলৈ আৰু যদি পানী বাঢ়ি থাকে তেতিয়াহ'লে আমি নিশালে হয়তো ৰিলিফ কেম্পৰ ব্যৱস্থা কৰিব লাগিব আমি যোনখিনি ৰিলিফ কেম্প আমাৰ অলৰেডি আইডেণ্টিফাইড আছে সেইখিনি আমি অলৰেডি ইনফৰ্মেশ্যনখিনি দি দিছোঁ তেখেতসকলক বিশ্বনাথৰ চেলাইখাটি মহজুলিকে ধৰি বিভিন্ন অঞ্চল বুৰাই পেলাইছে কি ক'ব বানপানীৰ জৰিয়তে আমাৰ ধান খেতি পথাৰ নষ্ট হৈছে হয় আৰু গৰু ছাগলী চৰিব নোৱাৰা হৈ গৈছে হয় গৰুৰ চৰকাৰে এইকেইটা বিবেচনা কৰিবলৈ অনুৰোধ কৰা এতিয়া মহজুলি পথাৰত দেখা গৈছে মানুহে ঘৰ এৰি এতিয়া মানে পদপথত আশ্ৰয় লোৱাৰ উপক্ৰম হৈছে কি ক'ব আপুনি চৰকাৰলৈ কি আহ্বান জনাব চৰকাৰক অনুৰোধ যে তেওঁলোকৰ এটা পৰিষ্কাৰ চাই চিন্তি এটা সহায় হিচাপে আপুনি চৰকাৰে সহায় কৰাটো বিচাৰি আছে বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰণৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ